সমগ্ৰ অসমৰ লগতে দেখা গৈছে যে গৰাখহনীয়া সমস্যা এই সমস্যাই এতিয়া জোৰলা কৰি তুলিছে জাগুনৰো কেইবাখনো গাঁৱক আৰু কেইবাখনো গাঁও ইতিমধ্যে প্লাবিত কৰি পেলাইছিলে এই যি দিহিং নৈৰ বাঢ়নি পানীয়ে দেখা যায় যে ইতিমধ্যে আমি ইয়াত দৃশ্যখিনি আমি আমাৰ কেমেৰাত বন্দী কৰি আমি DN News Plus-ৰ দৰ্শকসকললৈ আমি আগবঢ়াবলৈ বিচাৰিছোঁ যেহেতু এই যি পথছোৱা ইতিমধ্যে আমি এই পথছোৱা দেখুৱাই আছোঁ যি পথছোৱা পৰা এই নৈখনৰ যি সীমা আছিল নৈখনৰ সীমা প্ৰায় 30 ফুটমান ইফাললৈকে আছিল আৰু প্ৰায় এই ক'ব লাগিব যি বাঢ়নি পানী এইবাৰ আহিছিল সেই বাঢ়নি পানীয়ে প্ৰায় কিন্তু নৈখনৰ যি গৰা আছে গৰা কিন্তু 30 ফুটমানলৈকে তেওঁলোক মানে নৈ বুকুত যা গৈছে আৰু ইয়াৰ বাবে দেখা গৈছে যে ইয়াত থকা কিছুমান এই অঞ্চলত বাস কৰা কিছু লোক কিছু গাঁওবাসী ইতিমধ্যে দেখা গৈছে তেওঁলোকৰ এই সমস্যা তেওঁলোকৰ হৈ পৰিছে আৰু আমি এইখিনিতে আমি এতিয়া আহিব বিচাৰিম যিহেতু ইয়াত আমি বিশেষকৈ এই পথছোৱা যি মূল পথছোৱাৰে গৈ পিনে যিখন গাঁও পায় ইয়াত কথাকাখন নামে এখন যি গাঁও আছে সেই গাঁওখন আছে আৰু গাঁওখনৰ কিছু লোক ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে আৰু তেখেতলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম প্ৰথমতে আমি জানিবলৈ বিচাৰিম এফালে দিহিং নৈ অন্যফালে যি আমাৰ সংৰক্ষিত বনাঞ্চল এতিয়া আমি ইয়াত আমাৰ যি কেমেৰাত বন্দী হৈছে দিহিং নৈয়ে গৰাখহনীয়া কৰি বৰ্তমান যি সংৰক্ষিত বনাঞ্চলৰ ফেন্সিং যি ব্যৱস্থা আছে কিন্তু ফেন্সিং পাবলৈ হৈছে এই পথছোৱা একেবাৰে নাইকিয়া হ'বলৈ গৈ আছে এই ক্ষেত্ৰত আপোনালোকৰ সুবিধা অসুবিধা কেনেধৰণৰ কি সৃষ্টি হৈছে কি জনাব হয় আমি চৰকাৰক আমি এটাই অনুৰোধ কৰিম যিহেতু আমাৰ গৰাখহনীয়া আৰু আমাৰ যাতায়াত অকল এটাই আছে কোনোপধ্যে আমাৰ বেলেগ কোনোফালে যাব পৰা ব্যৱস্থা নাই এটা যাতায়াত আৰু এতিয়া এই যাতায়াতটো বাঢ়নি পানীৰে সম্পূৰ্ণভাৱে গৰাখহনীয়া কৰি গোটেই ৰাস্তাটো লৈ গুচি গ'ল যিহেতুকে এতিয়া আমাৰ স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা ধৰি বজাৰ হাটৰ পৰা ধৰি বেমাৰী মানুহৰ পৰা ধৰি অন্যান্য দিশত আমাৰ একেবাৰে অৱস্থা নাই আমি যাব পৰা ব্যৱস্থা নাই গতিকে আৰু অন্য চাব আপোনালোকে দেখিছে পদক্ষেপ কৰিছে যে বেক চাইডে থকা যিখন বনাঞ্চল এই বনাঞ্চলখনৰ পৰাতো আমাৰ অসুবিধাটো আছে কিটো অসুবিধা হয় এইফালৰ পৰা ল'ৰা ছোৱালী স্কুলৰ পৰা আহে এইফালে দিনতে কেতিয়াবা হাতী ওলায় কেতিয়াবা বাঘ ওলায় অন্যান্য দিশত আমি সেনেকুৱা বহুতখিনি সমস্যা আছোঁ আৰু আমাক জলহস্তীয়ে হাতী আমাৰ গাঁৱত কেইবাজনকো ইতিমধ্যে মাৰিছে আপোনালোকে গম পায় গতিকে এনেকুৱাখিনি সমস্যাৰ মাজত আমি ভুক্তভোগী হৈ থাকিবলগীয়া হৈছে ইমানখিনি এখন গাঁও এখন সমাজ আমি ভুক্তভোগী হৈ থাকিবলগীয়া হৈছে গতিকে চৰকাৰক আমি অনুৰোধ কৰিম আপোনালোকে যাতে আমাৰ ৰাস্তাটো শুদ্ধভাৱে এটা দিশ লৈ কিনে আপোনালোকে ৰাস্তাটো আমাক সুবিধা কৰি দিয়ক অন্যথা আমাক একোৱেই নালাগে চৰকাৰৰ পৰা আমি বিচৰা নাই আমাক কিন্তু অহা যোৱা কৰা ৰাস্তাটো আপোনালোকে আমাক ব্যৱস্থা কৰি দিয়ক কিন্তু আমি যদি নিজে যদি ৰাস্তাটো বনাবলৈ যাওঁ তেনেহ'লে আমি চৰকাৰী পক্ষত আমি দুখী হ'ম যিহেতুকে এখন ৰেজিষ্ট্ৰেশ্যন ৰিজাৰ্ভ ভেলী সংৰক্ষিত বনাঞ্চল গতিকে সেই সংৰক্ষণৰ বনাঞ্চলখন আমি দা কোঠালৈ কাটি ভাঙি আমি নিজস্বৰূপে আমি ৰাস্তা দখল কৰিব নোৱাৰোঁ গতিকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক চৰকাৰক অনুৰোধ জনাম যাতে আপোনালোকে নিজে আহি আপোনালোকে আমাৰ ৰাস্তাটো সুন্দৰভাৱে বনাবৰ বাবে আপোনালোকে নিৰ্দিষ্ট এডোখৰ ঠাই বা এটা সীমা আমাক বান্ধি দিয়ক আমি সেইমতে আপোনালোকৰ পৰামৰ্শ মতে আমি ৰাস্তাটো আমি সুন্দৰভাৱে বনাই ল'বলৈ চেষ্টা কৰিম আৰু আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিম যাতে আপুনিও এই নিউজটো যদি আপুনি পায় তেনেহ'লে আপুনি এবাৰ আহি চাব প্ৰত্যক্ষ কৰিব যিহেতু আমাৰ সমস্যা বহুত বেছি এতিয়া আজি যদি কাৰোবাৰ যদি বেমাৰ আজাৰ হয় আমাৰ আনিবৰ কাৰণে অসুবিধা আজি যদি কোনোবা ডেলিভাৰী মানুহ এজনী যদি ডেলিভাৰী হৈ যায় তেনেহ'লে তেওঁক আমি মেডিকেললৈ আনিবৰ বাবে সম্পূৰ্ণভাৱে আমি উপায়হীন গতিকে আমাক সেই উপায় আপোনালোকে ব্যৱস্থা কৰি দিয়ক আৰু এয়াকে ক'ম চৰকাৰৰ মুঠতে এইটোৱে কৈছোঁ যে আপোনালোকে আহি পদক্ষেপ কৰি আমাৰ ৰাস্তা পদূলিটো যেন সুবিধা কৰি দিয়ে আৰু এটা কথা ক'বলগীয়া আছে যোৱাবাৰ এনেকৈ গৰাখহনীয়া আমাৰ গাঁৱত কাৰেণ্ট গুচি গ'ল সম্পূৰ্ণভাৱে আমি কাৰেণ্ট 3 মাহৰ কাৰেণ্ট আমি ভৰিছোঁ সম্পূৰ্ণ বিল ভৰিছোঁ কিন্তু সেইটো হ'ব নালাগিছিলে কিন্তু হ'ল আমি দিলোঁ আমি তাত কোনো উজু আপত্তি কৰা নাই তেওঁলোকে কৈছে যে বিল দিবলৈ আমি দিছোঁ কিন্তু এইবাৰো কাৰেণ্টটো গুচি গ'ল এতিয়া আমাৰ কি সমস্যা হ'ব কি কৰিব লাগে চৰকাৰে আমাক যেন কিবা বিধি ব্যৱস্থা দিয়ে যেন এয়া বাঢ়নি পানীৰ আৰম্ভণিহে হয় ইয়াৰ পিছত আকৌ পানী বাঢ়িব কিন্তু এই ক্ষেত্ৰত আপোনালোক নিজকে সংৰক্ষিত কৰিবৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বা কি আহ্বান জনাব এতিয়ালৈকেতো চৰকাৰে আমাক তেনেকুৱা ধৰণৰ কোনো আহ্বান জনোৱা নাই বা তেওঁলোকে কোনো পদক্ষেপ লোৱা নাই এতিয়ালৈকে গতিকে আমি আশা কৰিছোঁ এয়া প্ৰথম পানী আৰু কিমান পানী আহিবলগীয়া আছে হিচাপে নাই গতিকে এই পানীটো আহোঁতে আপোনালোকে যিহেতু জাননী পালেই গতিকে বাকী পানীখিনি অহাৰ আগত যাতে আমাক এটা শুদ্ধ পথ দিয়ে বা আমাৰ মানুহখিনি জীয়াই থাকিবৰ কাৰণে যাতে এটা ভাল সুবিধা কৰি দিয়ে এয়া চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ থাকিব হয় এওঁলোকক বিশেষকৈ জনাব লাগিব যে কোলাই পাচি নধৰা হৈছে এওঁলোকৰ যি দুখ
আৰু এই দুখৰ সমভাগী হৈ তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ জীৱন যি আছে এই দৈনন্দিন জীৱন তেওঁলোকে যাপন কৰিবলগীয়া হৈছে ইয়াত মহিলাসকলো আছে মই মহিলাসকলৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম বাইদেউ বৰ্তমানৰ পৰিস্থিতি কেনেধৰণে আপোনালোকে অহা যোৱা কৰিছে যিহেতু আজি ৰ'দ দিছে কিন্তু বৰষুণৰ বতৰত যদি আপোনালোকৰ এই পথেৰে অহা যোৱা কৰিবলগীয়া হয় যিহেতু ৰাস্তাটো একেবাৰে নাইকিয়া হৈছে কেনেধৰণৰ আপোনালোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া মই বুলিবা ক'বলৈ গৈছোঁ ৰাস্তাটো অবাৰ অহা যোৱা কৰিব নোৱাৰিছোঁ অসুবিধা আছে পানী হোৱাৰ কাৰণে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰা হ'ল মানুহ বজাৰ হাট কৰিবলৈ নোৱাৰা হ'ল সেইটো কাৰণে ছাৰকজনে অনুৰোধ কৰিছোঁ ৰাস্তাটো আমাক অতি সোনকালে দিব লাগে আৰু আন্ধাৰত থাকিব পৰা নাই ল'ৰা ছোৱালী পঢ়িব পৰা নাই কেনেকৈ থাকিম আন্ধাৰত মহে কামনি এইফালে হাতী বয় কিবা পোহৰ বিজি দিব পাৰে নি চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰিলোঁ হয় আৰু এগৰাকী মহিলাৰ ওচৰলৈ যাবলৈ বিচাৰিম আপুনি কেনেধৰণৰ বৰ্তমানৰ সময়ত সমস্যাৰ সন্মুখীন হৈছে কি ধৰণৰ সমস্যাই আপোনালোকক জুৰুলা কৰিছে ইয়াৰ মাজতে আপোনালোকৰ খোৱা পানীৰ কথাটো আহি যায় তো খোৱা পানী আপোনালোকে যিহেতু বাঢ়নী পানী যেতিয়া নৈৰ পানী বাঢ়ে তেতিয়া আপোনালোকৰ নাদ পুৰা প্লাবিত হৈ পৰে পানীয়ে আপোনালোকৰ গোটেই নাদসমূহ নষ্ট কৰি পেলায় কিন্তু এই মুহূৰ্তত আপোনালোকে খোৱা পানীৰ ব্যৱস্থা বা অন্যান্য ব্যৱস্থা কেনেধৰণৰ কৰিছে ক'বলৈ গ'লে আমাৰ ব্যৱস্থাবোৰ মুঠতে বহুতেই দুখৰ বুলি ক'ব লাগিব খোৱা পানীটো বোলে নদী পানী ইমান ঘোলা পানী তাকে আমি ফিল্টাৰ কৰি খাবলগীয়া হৈছে আনভাগে ক'বলৈ গ'লে বহুত সমস্যা মানে ল'ৰা ছোৱালীবোৰ বিশেষভাৱে পঢ়োৱা নাই আকৌ স্কুল যাবলৈ অসুবিধা ইমান বোকা পানীখনত আমি এদিন জাগোন আহিলে আমাক ইমান দুখ ভাগৰ লাগে ল'ৰা ছোৱালীটো সদায় আহিব লাগে স্কুললৈ বিশেষকৈ এই সময়ত তেতিয়া দেখা গৈছে যে চৰকাৰী পক্ষই যথেষ্টখিনি সমাজৰ কাম কৰিছোঁ বুলি তেওঁলোকে মানে বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমত প্ৰচাৰ চলাই আছে এনে পৰ্যায়ত আপুনি চৰকাৰী বিষয়া বুলি নহয় মন্ত্ৰী আমোলা যি আছে বা আমাৰ যি চৰকাৰখন বিজেপি চৰকাৰ যিখন আছে যিহেতু তাতে মুখ্যমন্ত্ৰী হিচাপে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাৰিওফালে কৈছে উন্নতি অকল নৈ বহিছে এই ক্ষেত্ৰত আপুনি তেওঁলোকক কি আহ্বান জনাব আপোনালোকৰ গাঁওখনৰ আমাৰ গাঁওখনৰ হৈ তেওঁলোকক আহ্বান জনাইছোঁ যে আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত